পুৰুষায় বিদ্মহে বক্ৰতুণ্ডায় ধীমহি তন্ন দন্তি প্ৰচোদয়াৎ বক্ৰতুণ্ড মহাকায় সূৰ্যকোটি সমপ্ৰভম নিৰ্বিঘ্নম কুৰু মে দেৱ সৰ্বকাৰ্যেষু সৰ্বদা। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টাছৰ বুলি সকলোকে স্বাগত জনাইছোঁ। লগতে মই আগন্তুক 2025 বৰ্ষৰ নৱবৰ্ষৰ ইয়াবৰা শুভেচ্ছা জনাইছোঁ, ইংৰাজী নৱবৰ্ষৰ। লগতে মই মাঘ বিহুৰো ইয়াবৰা শুভেচ্ছা জনাইছোঁ। আমি ৰাশিফল যিহেতু এপ্ৰিল মাহ বহাগ মাহৰ পৰা আৰম্ভ কৰোঁ, তথাপিও যিহেতু ইংৰাজী নৱবৰ্ষৰ পৰা বহুতে চাব ইচ্ছা কৰে, সেইকাৰণে যোৱা বছৰৰ দৰে এই বছৰো বনাইছোঁ। আজি মই মিথুন ৰাশিৰ বিষয়ে গোটেই বছৰটোৰ চমুকৈ আলোচনা কৰিম। যিহেতু যদি গোটেই বছৰটো পোৱা যায় শেষ নহয়, বহুত দীঘলীয়া হয়, গতিকে সেইকাৰণে যিমান পাৰোঁ চমু কৰিম। ধৰক শুভ আৰু অশুভখিনি মই ধুনীয়াকৈ কৈ দিম, কোন বছৰত কোন মাহত কি কৰিব। যদি আমি বছৰৰ আৰম্ভণিতে চাওঁ, আপোনাৰ মিথুন ৰাশিৰ যিহেতু দ্বিতীয় স্থানত বহি আছে মংগল, ধনস্থানত চতুৰ্থত বহি আছে কেতু, ষষ্ঠত বহি আছে বুধ, সপ্তমত বহি আছে ৰবি আৰু চন্দ্ৰ, নৱমত বহি আছে শুক্ৰ আৰু শনি, দশম কৰ্মগৃহত বহি আছে ৰাহু, একাদশত কোনো গ্ৰহ নাই, দ্বাদশত বহি আছে বৃহস্পতি। এনেকৈ আপোনাৰ যিহেতু জানুৱাৰী 1 তাৰিখত আৰম্ভ হৈছে, যিহেতু আমি আৰম্ভণিটোৱে মিলি চাওঁ, আৰম্ভণিত যদি আপোনাৰ কিছু শুভ থাকে গোটেই বছৰটোত নাই বুলি অলপ হ'লেও সেইখিনি শুভখিনি গোটেই বছৰটোত অলপ হ'লেও প্ৰাপ্তি হয় বা পোৱা যায়। সেইকাৰণে আমি আৰম্ভণিটো চাব লাগে। আমি বহাগত চালে আমি গোটেই বছৰটোৰ আৰম্ভণিৰ পৰাই আৰম্ভ কৰোঁ। গতিকে মই যদি আমি চাওঁ জানুৱাৰী, প্ৰথমতে আমি জানুৱাৰীত চাওঁ। জানুৱাৰী মাহত আপোনাৰ যিহেতু দ্বিতীয় স্থান বা আপোনাৰ ৰাশিৰ অধিপতি হিচাপে বুধ বহি আছে ষষ্ঠত, তৃতীয় ষষ্ঠ একাদশত যদি পাপ গ্ৰহ থাকে তেতিয়া কিন্তু শুভ ফল প্ৰদান কৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত বা আপোনাৰ ৰাশিৰ অধিপতি হিচাপে স্বাস্থ্যত বুধ বহি আছে, বহুত শুভ নহয়। আপোনাৰ স্বাস্থ্য হিচাপত ফেব্ৰুৱাৰীৰ পৰা শুভ। ফেব্ৰুৱাৰীত যিহেতু বুধ গ্ৰহ ধনু আৰু মকৰ ৰাশিত থাকিব, ধনু ৰাশিৰ পৰা মকৰ ৰাশিত থাকিব। ধনু আৰু মকৰ ৰাশিত থাকিলে আপোনাৰ যিহেতু নৱম, ধনু ৰাশিত কিছু অশুভ থাকিব, অষ্টম, নৱমত যেতিয়া যাব তেতিয়া কিন্তু অতি শুভ। গতিকে ফেব্ৰুৱাৰী মাহত আপোনাৰ স্বাস্থ্যৰ প্ৰতি অকণমান শুভ হ'ব। যিসকলৰ বেমাৰ আজাৰ হৈ আছে বা ৰোগাৰোগ্য হোৱা নাই তেতিয়া কিন্তু ভাল হ'ব। আৰু যিসকলৰ চাওক এতিয়া ষষ্ঠ আৰু অষ্টম বহুত শুভ নহয়। আপোনাৰ জানুৱাৰী মাহ আৰু ফেব্ৰুৱাৰী মাজতে জানুৱাৰী লাষ্টত অকণমান শুভ, আৰু ফেব্ৰুৱাৰীৰ পৰাও মাৰ্চৰ মাজলৈকে আপোনাৰ যিহেতু বুধাদিত্য যুগ যদিও থাকিব, তথাপিও কিন্তু বুধ আৰু ৰবি বহুত শুভ নহয় আপোনাৰ ৰাশিৰ অধিপতি হিচাপে। আৰু চতুৰ্থ বন্ধুস্থানৰ অধিপতি হিচাপে বহুত শুভ নহয়। জানুৱাৰী ফেব্ৰুৱাৰীত হয়তো আপোনাৰ নাৰ্ভৰ সমস্যা, যিসকলৰ নাৰ্ভৰ সমস্যা হৈ আছে তেওঁলোকে আৰোগ্য পাব ফেব্ৰুৱাৰী লাষ্টৰ ফালৰ পৰা, যিটো মাৰ্চৰ প্ৰথমৰ পৰা। গতিকে জানুৱাৰী ফেব্ৰুৱাৰীত আপোনাৰ নাৰ্ভৰ সমস্যাসকলৰ কিন্তু ভাল পোৱাটো ইমান সহজ নহয়। গতিকে যদি আপুনি বুধৰ প্ৰতিকাৰ কৰে তেতিয়া আপোনালোকৰ ভাল হ'ব। আৰু যিসকলৰ ল'ৰা ছোৱালীৰ কথকত কিছু সমস্যা থাকে সেইসকলৰো ফেব্ৰুৱাৰীৰ পৰা কিছু শুভ ফল লাভ কৰিব। আৰু যদি আমি চাওঁ আৰু অক্টোবৰতো বহুত শুভ নহয়। আৰু মে' মাহত যিহেতু আপোনালোকৰ ৰবি, শনি, ৰাহু এনেকৈ একেলগে বহুকেইটা গ্ৰহ, চতুৰ্গ্ৰহ বা পঞ্চগ্ৰহ লগ হ'ব মে' মাহত। গতিকে যেতিয়া 5টা গ্ৰহ লগ হ'ব, বুধ নিচস্থ হ'ব, শুক্ৰ তুংগ হ'ব আৰু পাপযুক্ত হ'ব বুধ, তেতিয়া কিন্তু স্বাস্থ্যৰ অকণমান সমস্যা হ'ব আপোনাৰ মে' মাহত। মই মাহকেইটাও কৈ দিছোঁ যাতে আপোনালোকে গম পায়। মে' মাহত মানে জানুৱাৰী ফেব্ৰুৱাৰীত বহুত শুভ নহয় আৰু মে' মাহত শুভ নহয়। বাকী মাৰ্চ এপ্ৰিলত শুভ স্বাস্থ্যৰ। গতিকে মে' মাহত আপুনি বুধৰ প্ৰতিকাৰ কৰিব, মই প্ৰতিকাৰখিনি লাষ্টত দি দিম। গতিকে সেই হিচাপত চাব গ'লে আপোনাৰ ৰাশিৰ অধিপতি হিচাপে মে' মাহত যিহেতু অশুভ থাকিব, নাৰ্ভৰ সমস্যা, মূৰৰ বিষ হ'ব পাৰে, হয়তো বমি হ'ব পাৰে, যিহেতু শনিও থাকিব, কঁকালৰ বিষ হ'ব পাৰে, ভৰিৰ বিষ হ'ব পাৰে, এইবিলাক সমস্যা দেখা দিব মে' মাহত। মে' মাহত যদি আপুনি বুধৰ প্ৰতিকাৰ কৰে বাকীকেইটাও অট'মেটিক কিছু ঠিক হ'ব মে' মাহত। যদি আমি চাওঁ
জুন মাহত থাকিব বুধ থাকিব আপোনাৰ একাদশত গতিকে একাদশত থাকিলেও যেহেতু শুক্ৰ থাকিব লগত শুক্ৰ আৰু বুধ একেলগে থাকিলে কিছু শুভ বুলি ক'ব পাৰি দুটা গ্ৰহ শুভ অতি শুভ স্থানৰ হ'লেও শুভ অশুভ স্থান থাকিলেও অতি শুভ জুলাইত যদি চাওঁ আমি জুলাইত থাকিব বুধ আপোনাৰ যেহেতু ধনস্থানত ৰাশিত আৰু ধনস্থানত যেহেতু জুনৰ লাষ্টৰ পৰা জুলাই মাজলৈকে আপোনাৰ ৰাশিত আৰু দ্বিতীয় স্থানত ৰাশিত থকাৰ লগে লগে আপোনাৰ বুধে কিছু শুভ ফল প্ৰদান কৰিব আৰু ধনস্থানত যোৱাৰ লগে লগে টকা পইচাৰ ক্ষেত্ৰত লাভ হ'ব টকা পইচা বুলি কওঁতে মই স্বাস্থ্যৰ কথা কৈ আছোঁ বৰ্তমান যেহেতু স্বাস্থ্যত টকা পইচা যদিও যায় সেই টকা পইচা আপুনি ঘূৰাই পাব মানে কিবা প্ৰকাৰে পাব সেইটো এটা ভাল যুগ আপোনালোকৰ জুলাই মাহত যদি আমি চাওঁ আগষ্টত আপোনাৰ ধনস্থানতে থাকিব শেষলৈকে গতিকে আগষ্ট মাহতো আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ বেছি খৰচ নহয় জুলাই আগষ্টত মে' মাহটো অকণমান বেয়া জানুৱাৰী ফেব্ৰুৱাৰীটো অলপ বেয়া গতিকে জুলাই মাহটো আগষ্ট মাহটো অতি শুভ ছেপ্টেম্বৰ মাহটো শুভ বুলি ক'ব পাৰি কিন্তু বুধ আৰু কেতু যুক্ত হ'ব আৰু কেতুৰ লগত থাকিলে আপোনালোকৰ কথা কোৱাৰ সমস্যা বা ধৰক চৰ্দি কাহ গলৰ সুৰণি এইবিলাক মানে বেমাৰ আজাৰ সৰু সুৰা ছেপ্টেম্বৰত হ'ব পাৰে আকৌ যদি আমি চাওঁ অক্টোবৰত থাকিব বুধ আপোনাৰ চতুৰ্থত প্ৰাইমাৰী শিক্ষাত গতিকে প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ অতি শুভ হ'ব বেমাৰ আজাৰ নহয় যিসকলে শিক্ষা দি থাকিব পঢ়া শুনা কৰি আছে ল'ৰা ছোৱালী তেওঁলোকৰ কাৰণে অতি শুভ হ'ব যিহেতু তুংগ হোৱাৰ লগে লগে বুধ আপোনাৰ অতি শুভ হ'ব যিহেতু বন্ধু স্থান গতিকে বন্ধুবৰ্গৰ লগতো আপোনাৰ ভাল এটা ৰিলেশ্যনশ্বিপ হ'ব বেপাৰ বাণিজ্য কৰিলেও আপোনাৰ ভাল ৰিলেশ্যনশ্বিপ পাৰ্টনাৰশ্বিপত যদি বেপাৰ বাণিজ্য কৰে তেতিয়াও অতি শুভ হ'ব বেপাৰ বাণিজ্য মই লাষ্টত কৈ দিম এইটো বেমাৰৰ বিষয়ে কৈ আছোঁ যদি আমি চাওঁ নৱেম্বৰত যিহেতু বুধ থাকিব তুলা ৰাশি আৰু বৃশ্চিক ৰাশিত তুলা ৰাশিত অতি শুভ বৃশ্চিক ৰাশিত কিছু অকণমান অশুভ থাকিব নৱেম্বৰত অহা বছৰৰ আৰু ডিচেম্বৰত থাকিব যিহেতু বুধ বক্ৰী হ'ব আকৌ ডিচেম্বৰত বক্ৰী আকৌ তুলা ৰাশিত আকৌ আহিব ঘূৰি ডিচেম্বৰলৈকে আপোনাৰ কিছু অকণমান সমস্যা হ'ব বক্ৰী হ'লে নৱেম্বৰ ডিচেম্বৰত কিছু অকণমান শুভ বুলি ক'ব পাৰি অকণমান সমস্যা আছে 50% শুভ 50% অশুভ এতিয়া মই স্বাস্থ্যৰ বিষয়ে কৈ দিলোঁ আৰু বুধৰ প্ৰতিকাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ কিছু উন্নতি হ'ব যদি আমি এতিয়া চাওঁ ধন টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ গোটেই বছৰটো কেনে যাব সকলোতকৈ ইম্পৰ্টেণ্ট আছে ধন আমি প্ৰত্যেকটো বস্তু চালে ধনস্থান আপোনাৰ স্বাস্থ্যৰ লগত ৰিলেটেড এটা বস্তু আছে নৱম স্থান ভাগ্যস্থান সদায় আমি ভাগ্যটো কানেকশ্যন কৰি চাম যদি আপোনাৰ ধনস্থানৰ মই স্বাস্থ্যটো শেষ কৰিছোঁ বুলি কৈছোঁ লাষ্টত বাৰু কম আকৌ কিছু অলপ গতিকে যদি আমি ধন চাওঁ টকা পইচা তাৰ লগত ভাগ্যটো লাগিব আৰু কৰ্মটো লাগিব গতিকে ভাগ্য আৰু কৰ্ম যদি শুভ নহয় তেতিয়াহ'লে টকা পইচাৰ ক্ষেত্ৰত মানুহৰ অভাৱ অনটন নুগুচে যিহেতু আপুনি বহুত কষ্ট কৰি আছে কিন্তু ভাগ্যত টকা পইচাটো নাই তেতিয়া কিন্তু বহুত শুভ নহয় আমি ধনস্থান হৈছে গৃহ হৈছে ৰবি যিহেতু টকাৰ ভাণ্ডাৰ বুলি কৈছে যিহেতু ৰবি স্থানটো হৈছে কুবেৰৰ স্থান আৰু ৰবিৰ পৰা আমি সদায় বৃহস্পতি স্থানটো চাম ৰবিৰ পৰা ক'ত আছে যদি আমি আপোনাৰ জানুৱাৰী মাহত চাওঁ আপোনাৰ ধনস্থানৰ অধিপতি হৈছে চন্দ্ৰ আৰু চন্দ্ৰ বছৰৰ আৰম্ভণিতে আছে আপোনাৰ সপ্তমত যিসকলে বিবাহিত ল'ৰা মানে পুৰুষ মহিলা আছে তেওঁলোকৰ ক্ষেত্ৰত অতি শুভ যিহেতু চন্দ্ৰ আৰু ৰবি আছে পিতৃ মাতৃ একেলগে যিহেতু ৰবিক আমি পিতৃকাৰক গ্ৰহ বুলি কওঁ চন্দ্ৰক আমি মাতৃকাৰক গ্ৰহ বুলি কওঁ পিতৃ মাতৃৰ পৰা ল'ৰা ছোৱালীয়ে ধন লাভ কৰিব আৰু যিসকলে পিতৃ মাতৃৰ আশীৰ্বাদ ল'ব মিথুন ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকে টকা পইচা পোৱাত অতি সহজ হ'ব জানুৱাৰী মাহত পিতৃ মাতৃ একেলগে লগ হৈ আছে সেইকাৰণে গতিকে আপোনালোকে যদি কিবা কৰ্ম কৰিব যায় পিতৃ বা মাতৃ সন্মান কৰি যাওক সেৱা কৰি যাওক জানুৱাৰী মাহত কিন্তু অতি শুভ হ'ব টকা পইচাৰ ক্ষেত্ৰত যদি পাবলগীয়া ধন আছে টকা পইচা আছে পাবলগীয়া টকা পইচা কিন্তু পাব পুৰণা যদি টকা পইচা পাবলগীয়া আছে বহুতৰতো পুৰণা টকা পইচা পাবলগীয়া থাকে মই যিখিনি পাইছোঁ কৈছোঁ বাকী আপোনালোকে কিছু ৰাখিবলৈ চাই ল'ব আৰু সুধিলেও কোনো কথা নাই গতিকে টকা পইচাৰ ক্ষেত্ৰত জানুৱাৰীত অতি শুভ যিহেতু সপ্তমত আছে আৰু পতি স্থান আপোনাৰ ফালৰ পৰা আপোনাৰ পত্নীৰ আপোনাৰ ফালৰ পৰা আপোনাৰ পতি হাজবেণ্ডৰ
টকা পইচা পোৱা চান্সটো 100% আছে জানুৱাৰী মাহত। আমি চাওঁ ফেব্ৰুৱাৰী মাহত ধনস্থান। ফেব্ৰুৱাৰী মাহত যিহেতু চন্দ্ৰ 54 ঘণ্টা থাকে এটা ৰাশিত, সেই হিচাপত চালে আপোনাৰ ভাগ্য আমি চাম। ভাগ্যাধিপতি হৈছে আপোনাৰ শনি। শনি যিহেতু ভাগ্যাধিপতি হৈ গতিকে নৱমতে আছে, ভাগ্যস্থানতে, ভাগ্যৰ অধিপতি হৈ ভাগ্যস্থানত আছে। আৰু শনি আৰু চন্দ্ৰ যেতিয়া লগ হয় মাজে মাজে, তেতিয়া আপোনাৰ টকা পইচাবিলাক পাব। আপোনালোকে মই দৈনিক ৰাশিফল দি থাকোঁ, গতিকে দি থাকিলে আপুনি চাব যিদিনা অমাৱস্যা হয় নাইবা যেতিয়া শনি আৰু চন্দ্ৰ লগ হয়, আচলতে শনি আৰু চন্দ্ৰ দুটা শত্ৰু হয়, শনিৰ শত্ৰু চন্দ্ৰ, কিন্তু শনিৰ শত্ৰু হ'লেও কিছু ক্ষেত্ৰত শুভ ফল প্ৰদান কৰে, অকল অশুভ বুলি নহয়। সেইকাৰণে যদিও পাপ চন্দ্ৰ হয় এফালে আকৌ শনিৰ শত্ৰু চন্দ্ৰ, দুটা ইটোৰ পৰা সিটো শত্ৰু যেন লাগে যদিও কিছু ক্ষেত্ৰত শুভ। গতিকে ফেব্ৰুৱাৰী মাহতো আমি চাম ভাগ্য ঘৰত আপোনাৰ শনি বহি আছে, মাৰ্চতো ভাগ্য ঘৰত শনি বহি আছে। স্বগৃহী শনিৰ লগত লগ হ'ব, যিহেতু ফেব্ৰুৱাৰী মাহত বুধ আৰু ৰবি লগ হ'ব। ৰবি মোটামুটি আপোনাৰ ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ পৰা। গতিকে শনি আৰু ৰবি লগ হ'লে কিছু পিতা পুত্ৰ যুগত অকণমান মনোমালিন্য যোগ, টকা পইচা খৰচ যোগ, আপোনাৰ ল'ৰা ছোৱালীয়ে নাইবা আপুনি যদি চাকৰি কৰে আপোনাৰ দেউতাৰ নামত খৰচ হোৱা যোগ আছে ফেব্ৰুৱাৰীত। এইটো ধনস্থানত অধিপতি হিচাপে ভাগ্যৰ ক্ষেত্ৰত আপোনাৰ তৃতীয় পতি আৰু ভাগ্যপতি লগ হ'ব। তৃতীয় হৈছে ভাতৃস্থান, গতিকে আপোনাৰ ভাতৃ ভগ্নীৰ ক্ষেত্ৰত হয়তো বিয়া বাৰু হ'ব পাৰে, হয়তো কৰ্মত, হয়তো কিবা কামত এনেকুৱা ভাতৃ ভগ্নীয়ে খৰচ কৰা যোগ আপোনাৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত। আৰু এপ্ৰিলত যদি চাওঁ, এপ্ৰিলত থাকিব শনি শুক্ৰ, গতিকে শনি আৰু শুক্ৰ অতি শুভ। শনি শুক্ৰ সেই ক্ষেত্ৰত চাব লাগিলে এপ্ৰিলত শনি শুক্ৰ হ'লে আপোনাৰ কিন্তু টকা পইচা অহা যোগ থাকিব, ভাগ্য অতি শুভ হ'ব এপ্ৰিলত। মে' মাহত যদি চাওঁ, মে' মাহত শনি যিহেতু সঞ্চাৰ হ'ব, ভাগ্যৰ পৰা কৰ্মত যাব। মে' মাহৰ পৰা গোটেই ডিচেম্বৰলৈকে শুভ বুলি ক'ব পাৰি যদিও মে' মাহত থাকিব শনি, ৰাহু, বুধ, শুক্ৰ, কৰ্মৰ প্ৰাপ্তি যোগ হ'ব। গতিকে কৰ্মত টকা ইনকাম, কৰ্মটো পিছত কৈ দিম, ধনস্থানৰ আলোচনা কৰিছোঁ। গতিকে যিকোনো কৰ্মৰ পৰা আপোনালোকে ইনকামটো বৃদ্ধি হ'ব মে' মাহত, কিন্তু অকণমান শত্ৰু বৃদ্ধি হ'ব লগত। তাৰমানে যদি আপুনি ব্যৱসায় বাণিজ্য কৰি আছে, টকা পইচা ক্ষেত্ৰত যদি পাবলগীয়া আছে, শত্ৰু লাগিব, আপুনি পাবলগীয়াবিলাকো অকণমান বাধা দিব পাৰে কোনোবাই, কিন্তু পোৱাটো খাটাং মে' মাহত। জুনত যদি চাওঁ আমি, জুনত শনি অকলে থাকিব আৰু আপোনাৰ ভাগ্যত বহিব ৰাহু যিহেতু আপোনাৰ বৰ্তমান কৰ্মৰ ঘৰত বহি আছে, জুনৰ পৰা কিন্তু আপোনাৰ ভাগ্য গৃহত বহিব আৰু নিচস্ত হৈ। জুনত কিন্তু আপুনি ৰাহুৰ প্ৰতিকাৰ কৰিব লাগিব। ভাগ্যৰ ঘৰত যিহেতু প্ৰত্যেকটো ক্ষেত্ৰতে ভাগ্য, গতিকে টকা পইচাৰ ক্ষেত্ৰতো ৰাহুৰ প্ৰতিকাৰ কৰিলে অতি শুভ হ'ব। বাকী ক্ষেত্ৰতো মই কৈ দিম বাৰু। তাৰপিছত যে আমি চাওঁ গোটেই বছৰটোত নৱেম্বৰত আপোনাৰ ৰাহু আৰু চন্দ্ৰযুক্ত হ'ব আৰু আগষ্টতো হ'ব। গতিকে আগষ্ট আৰু নৱেম্বৰত শনি চন্দ্ৰযুক্ত বা ৰাহু চন্দ্ৰযুক্ত হ'লে কিছু অকণ অশুভ হ'ব নৱেম্বৰ ডিচেম্বৰত টকা পইচাৰ ক্ষেত্ৰত, ধনস্থানত। গতিকে এইখিনি মই মাহখিনি কৈ দিছোঁ ধুনীয়াকৈ। সেই মাহে মাহে আপোনালোকে পাৰিলে চন্দ্ৰৰ প্ৰতিকাৰ কৰিব। আৰু মই যেতিয়া শনিৰ কথা কৈছোঁ, এই মাহকেইটাত শনিৰ প্ৰতিকাৰ কৰিব। শনিৰ প্ৰতিকাৰ গোটেই সহজ, শেষত মই কৈ দিম বাৰু, গোটেই ইজি হয় শনিৰ প্ৰতিকাৰ, সোনকালে ভালো হয়। যে আপোনাৰ ধনস্থানৰ ক্ষেত্ৰত চন্দ্ৰ, যদি আপুনি পানীৰ ব্যৱসায় কৰি আছে বা নেভিত চাকৰি কৰি আছে বা পানীৰ ক্ষেত্ৰত আপোনাৰ সংযোগ আছে, কিবা কাৰণত কিবা যিকোনো কানেকশ্যন আছে, তেতিয়া কিন্তু আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত গোটেই বছৰটো শুভ হ'ব। তেনেকুৱা নহওক ৰিলেটেড, যিসকলৰ মানে পানীৰ ক্ষেত্ৰত ৰিলেটেড আছে। যদি আমি চাওঁ আপোনাৰ ভাতৃস্থান বা সাহস বা আৰ্মি, পুলিচ, এনেকুৱা মিলিটাৰী চাকৰি, তেনে ক্ষেত্ৰত যিহেতু আপোনাৰ অধিপতি হৈছে তৃতীয় স্থান হৈছে ৰবি। বৰ্তমান ৰবি বহি আছে যিহেতু পুহ মাহত বহি থাকে ধনুৰাশিত, গতিকে ধনুৰাশিত বৃহস্পতিৰ গৃহত বহি আছে আৰু আপোনাৰ তৃতীয় স্থানৰ অধিপতি। ধনুৰাশিত অতি শুভ, যিহেতু বৃহস্পতি আৰু ৰবি
মিত্ৰ অতি মিত্ৰ গতিকে বৃহস্পতিৰ লগত যেতিয়া বহি থাকে বা বৃহস্পতিৰ ঘৰত আৰু বৃহস্পতি বৰ্তমান পুণ্য দৃষ্টি দিব আপোনাৰ এপ্ৰিলৰ পৰা গতিকে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে ৰবি মিডিয়াম মানে মধ্যম ফল প্ৰদান কৰিব ভাতৃ ক্ষেত্ৰত আপোনাৰ ভাতৃ ভগ্নীসকলৰ কৰ্মস্থান বা শিক্ষাগত বা ভাগ্য এইবিলাকত কিন্তু মধ্যম ফল যিহেতু ভাতৃস্থানৰ অধিপতি ৰবি সেই ক্ষেত্ৰত গতিকে ভাতৃৰ কৰ্মপ্ৰাপ্তি যোগ আছে যদি আমি ৰবিৰ পৰা কৰ্মস্থান চাওঁ ৰবি য'ত বহে বা দ্বিতীয়ৰ পৰা যদি চাওঁ আমি 2 3 4 5 দশম হৈছে কৰ্মস্থান বৃষ ৰাশি আপোনাৰ ভাতৃৰ কৰ্মস্থান বৃষ ৰাশিত বৰ্তমান বৃহস্পতি বহি আছে যিসকল জাতক জাতিকা আপোনাৰ ভাতৃ ভগ্নীয়ে টিচিং লাইনত মানে কৰি আছে বা কৰিব ইচ্ছা কৰে বা টিচাৰ প্ৰফেচাৰ এইবিলাকত DLED BLED এইবিলাকত যদি পৰীক্ষা দিব ইচ্ছা কৰে বা টিচিং লাইনত যদি ইণ্টাৰভিউ দিব ইচ্ছা কৰে বা চাকৰি কৰিব ইচ্ছা কৰে তেতিয়া কিন্তু চাকৰি পোৱা যোগ আছে আপোনাৰ ভাতৃ ভগ্নীৰ টিচিং লাইনত আৰু যেতিয়া এপ্ৰিল মাহলৈকে কিন্তু জানুৱাৰীৰ পৰা এপ্ৰিললৈকে আৰু এপ্ৰিলৰ শেষৰ পৰা যিহেতু বৃহস্পতি আপোনাৰ ভাতৃস্থানৰ কৰ্মৰ পৰা একাদশত যাব ভাতৃ কিন্তু অতি শুভ হ'ব আপোনালোকৰ যিহেতু একাদশত বৃহস্পতি থাকিলে মই যিহেতু ভাৱম ভাৱটো কৈছোঁ লগতে ভাৱৰ ভাৱ এইটো বস্তু সকলো নাচায় গতিকে সেই ক্ষেত্ৰত চাব লাগিলে আপোনাৰ একাদশত ভাতৃৰ একাদশত যিহেতু বৃহস্পতি থাকিব আৰু বৃহস্পতি থাকিলে অতি শুভ সেই ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি আৰু গোটেই বছৰটো শুভ ভাতৃৰ আপোনাৰ ফালৰ পৰা আৰু ভাতৃৰ যদি কিবা ৰাশি কিবা শুভ অশুভ থাকে তেতিয়া বেলেগ কথা আপোনাৰ ফালৰ পৰা ভাতৃ ভগ্নীৰ অতি শুভ কৰ্মস্থানো শুভ আৰু যিহেতু একাদশত বৃহস্পতি থাকিলে অতি শুভ হয় যদি আমি চাওঁ আমি আপোনাৰ প্ৰাইমাৰী শিক্ষা যিসকল ল'ৰা ছোৱালীয়ে পৰীক্ষা প্ৰাইমাৰী শিক্ষা কৰি আছে লগতে বন্ধুস্থান গাড়ী ঘোঁৰা যান বাহন যোগ এইখিনি মই কৈ দি আছোঁ যেহেতু আমি যদি চাওঁ আপোনাৰ প্ৰাইমাৰী শিক্ষাৰ অধিপতি চতুৰ্থপতি হৈছে আপোনাৰ বুধ আৰু বন্ধুস্থানৰ অধিপতিও বুধ আৰু গাড়ী ঘোঁৰা যান বাহন যোগৰো আছে বুধ আছে বৰ্তমান যিহেতু ষষ্ঠত জানুৱাৰী মাহত আপোনাৰ কিছু অশুভ থাকিব বন্ধুৰ পৰা মই আগতে কৈছোঁ বন্ধুস্থানটো বহুত ঠিক নহয় জানুৱাৰী মাহত যিহেতু বুধ আপোনাৰ ষষ্ঠত আছে কিছু সৰু সুৰা বেমাৰ আজাৰ যোগ থাকিব বন্ধুৰ ফালৰ পৰা কিছু মানসিক অশান্তি থাকিব জানুৱাৰী মাহত আৰু ফেব্ৰুৱাৰীত থাকিব যিহেতু ধনু ৰাশি আৰু মকৰ ৰাশিত থাকিব বুধ ধনু মকৰত থাকিলে অতি শুভ হয় আৰু ধনু আৰু মকৰত যিহেতু বুধাদিত্য যোগ হৈ থাকিব আপোনাৰ ফেব্ৰুৱাৰীত আপুনি যান বাহনৰ কিছু যোগ থাকিব ফেব্ৰুৱাৰী মাহত আৰু পঢ়া ল'ৰা ছোৱালীৰ কাৰণেও অতি শুভ হ'ব যিসকলে পৰীক্ষা দিব মেট্ৰিক পৰীক্ষা হওক বা ক্লাছ 8-9 পৰীক্ষা হওক এনেকুৱা যদি দিয়ে ভাল ফল লাভ কৰিব ফেব্ৰুৱাৰী মাহত মাৰ্চ মাহত আকৌ আপোনাৰ বুধ আৰু যিহেতু ৰবি থাকিব বা শনিও থাকিব বহুত শুভ নহয় মাৰ্চত যদি আমি চাওঁ এপ্ৰিলত বুধ থাকিব যিহেতু মীন ৰাশি হৈছে আপোনাৰ অষ্টম গতিকে সেই ক্ষেত্ৰত সপ্তমত থাকিব আপোনাৰ চতুৰ্থৰ পৰা সপ্তমত গতিকে পতি পত্নীয়ে গাড়ী ঘোঁৰা লোৱা যোগ থাকিব আপোনাৰ ফালৰ পৰা আৰু আপোনাৰ ভাগ্য দি পতি পত্নীৰ ক্ষেত্ৰত ভাল বন্ধু লাভ কৰিব আৰু গাড়ী ঘোঁৰা হোৱা যোগ আছে যান বাহন যোগ আৰু মাটি বাৰী যোগো আছে এই ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব গতিকে এপ্ৰিল মাহটো শুভ বুলি ক'ব পাৰি এপ্ৰিল মে' মাহত যদি আমি চাওঁ মে' মাহত আকৌ বুধ থাকিব আপোনাৰ প্ৰতিপত্তি স্থানতে কিছু যিহেতু নিজ হৈ থাকিব আৰু নিজ হ'লেও যিহেতু এপ্ৰিলতো নিজ হ'লেও কিন্তু প্ৰতিপত্তি স্থানত থাকিলে কিছু শুভ ফল প্ৰদান কৰে যিহেতু কেন্দ্ৰস্থানত কিন্তু মে' মাহত যিহেতু বুধ শনি ৰাহু শুক্ৰ চতুৰ্গ্ৰহ যোগ থাকিব আপোনাৰ চতুৰ্থৰ পৰা পত্নী স্থানত 4টা গ্ৰহ থাকিব পত্নীৰ ফালৰ পৰা ভাগ্য উদয় হ'ব গতিকে যান বাহন লোৱা যোগ মে' মাহতো থাকিব জুন মাহত থাকিব শনি যিহেতু গুৰু গৃহত যিকোনো গ্ৰহ থাকিলে শুভ ফলে প্ৰদান কৰে শনিও কিন্তু ভাল ফল প্ৰদান কৰিব আপোনালোকে বিদেশ ভ্ৰমণ নাইবা যিকোনো ক্ষেত্ৰত আপোনালোকে ক'ৰবাত যাব পাৰে ইচ্ছা কৰিলে ভাল ফল লাভ কৰিব যদি আমি চাওঁ জুলাই মাহত যদি চাওঁ শনি যিহেতু আপোনাৰ পত্নী স্থানত থাকিব আগষ্ট ছেপ্টেম্বৰ ডিচেম্বৰলৈকে ডিচেম্বৰত কিছু মাজতে শনিযুক্ত হ'ব শনি আৰু চন্দ্ৰযুক্ত তেতিয়া কিন্তু কিছু অশুভ থাকিব
গতিকে এই ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত গোটেই বছৰটো হ'ব বুলি ক'ব পাৰি আৰু বুধ যিটো ঘৰত থাকিব যিহেতু বুধ তুংগ হ'লে শুভ লগতে চোৱা যায় অক্টোবৰ মাহত বুধ স্বগৃহী প্লাছ তুংগ গতিকে অক্টোবৰ মাহত আপোনালোকে যদি গাড়ী ঘোঁৰাৰ ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰে আগৰ পৰা অকণমান কষ্ট কৰিব অক্টোবৰ মাহত যান বাহন যোগ 100% আছে আপোনালোকৰ গোটেই বছৰৰ ভিতৰত অক্টোবৰ পূজাৰ সময়ত আপোনালোকে যান বাহন ক্ৰয় কৰিব পাৰিব আৰু ল'ৰা ছোৱালী যদি কিবা পৰীক্ষা দিয়ে অতি শুভ হ'ব যিকোনো পৰীক্ষা সৰু ল'ৰা ছোৱালীয়ে আৰু আপোনাৰ ভাল বন্ধু যদি গাড়ী ঘোঁৰা কিনিব ইচ্ছা কৰিছে টকা পইচা নাই আপোনালোকৰ বন্ধুই কিন্তু সহায় কৰিব সহায় কৰাৰ যোগ আছে আপোনাৰ অক্টোবৰত অতি শুভ গোটেই বছৰটোৰ ভিতৰত গাড়ী ঘোঁৰাৰ ক্ষেত্ৰত বা বন্ধু স্থানৰ ক্ষেত্ৰত বা প্ৰাইমাৰী শিক্ষা এতিয়া হৈছে উচ্চ শিক্ষা পুত্ৰস্থান প্ৰাপ্তিস্থান এইখিনি মই কৈ দিম প্ৰেম স্থান গোটেইটো আমি পঞ্চম মই পাৰ্টকৈ কৈছোঁ যাতে আপোনালোকে বুজি পায় পঞ্চম স্থানৰ অধিপতি হৈছে শুক্ৰ আপোনালোকৰ প্ৰেম স্থানৰ অধিপতিও শুক্ৰ আৰু পুত্ৰ স্থানৰ অধিপতিও শুক্ৰ উচ্চ শিক্ষাৰ অধিপতিও শুক্ৰ মই একেলগে কৈছোঁ গতিকে আমি যদি চাওঁ শুক্ৰ বৰ্তমান আপোনাৰ জানুৱাৰী মাহত যিহেতু নৱম ভাগ্যস্থানত বহি আছে আৰু শনিযুক্ত শুক্ৰ আৰু শনি দুটা মিত্ৰ গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে যিসকল জাতক জাতিকাই উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছায়েন্স পঢ়ি আছে তেওঁলোকৰ অতি শুভ জানুৱাৰী মাহত আৰু জানুৱাৰী মাহতে ফেব্ৰুৱাৰীটো অলপমান বেলেগ হ'ব আৰু ফেব্ৰুৱাৰীটো চাব লাগিলে যিহেতু কৰ্মগৃহত যাব আৰু কৰ্মগৃহত গ'লেও অতি শুভ বুলি ক'ব পাৰি ছায়েন্স পঢ়া ল'ৰা ছোৱালীৰ কাৰণে যিকোনো ক্ষেত্ৰত এডমিশ্যন পাব যদি আপোনালোকে IIT ITI মেডিকেল লাইন এইবিলাকত যদি এডমিশ্যন ল'ব ইচ্ছা কৰে এডমিশ্যন পোৱা নাই আপোনালোকে কিন্তু জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে পাব এপ্ৰিলতো কিন্তু শুক্ৰ যিহেতু বক্ৰী হ'ব মে মাহত আকৌ আপোনাৰ মীন ৰাশিত প্ৰৱেশ কৰিব শুক্ৰ গতিকে বক্ৰী হ'লেও এপ্ৰিল মাহটো অকণমান অশুভ বুলি ধৰিব পাৰি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু মে মাহত শুক্ৰ যিহেতু ভাল ঠাইত থাকিব মীন ৰাশিত আৰু শনিযুক্ত গতিকে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মে এইকেইটাত আপোনালোকে কিন্তু বিদেশ ভ্ৰমণ কৰিব পাৰিব শিক্ষাৰ্থীৰ কাৰণে উচ্চ শিক্ষা বিদেশত আপোনালোকে যাব পাৰিব আপোনালোকে যিকোনো ক্ষেত্ৰত চাকৰি ক্ষেত্ৰতো ভাল পাব আপোনালোকে পঢ়াৰ ক্ষেত্ৰত কৈছোঁ আপোনালোকে কলেজ এৰিয়াত বা ইউনিভাৰ্চিটি যদি কিবা জব আহে বা তেনেকুৱা আহে শিক্ষাৰ ফালৰ পৰা কৰ্মপ্ৰাপ্তিৰ যোগ আছে গতিকে আপোনালোকৰ যদি আমি চাওঁ প্ৰেম বিবাহ এইবিলাকত কিন্তু জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মে এইবিলাকত কিন্তু প্ৰেম বিবাহ বা প্ৰেমত আগবাঢ়িব পাৰিব মে মাহত অকণমান হয়তো খেলি মেলি হ'ব পাৰে যিহেতু শনি ৰাহু বুধ শুক্ৰ একেলগে 4-5টা গ্ৰহ লগ হ'ব এই ক্ষেত্ৰত আমি কিছু অকণমান অশুভ বুলিও ক'ব পাৰি 4-5টা গ্ৰহ লগ হ'লে অকণমান খেলি মেলিও হয় সেইকাৰণে আমি কিছু অকণমান চাই চিতি চলিম গতিকে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত আপোনালোকে আগবাঢ়ক ভাল ফল লাভ কৰিব প্ৰেম যিহেতু যিসকলৰ প্ৰেমত কিছু অশুভ আছে প্ৰেমত কিছু খেলি মেলি আছে তেওঁলোকৰ কিন্তু শুভ ফল লাভ কৰিব আৰু আপোনাৰ যদি ল'ৰা ছোৱালী আছে যিসকলৰ আপোনাৰ পুত্ৰ স্থানটো পঞ্চম স্থানে হয় ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব যিসকলৰ ল'ৰা ছোৱালীয়ে ছায়েন্স পঢ়িছে বা ছায়েন্স পঢ়িব বুলি ভাবিছে তেওঁলোকে যদি ছায়েন্সত নাম লগায় বহুত ভাল ফল লাভ কৰিব গোটেই বছৰটো যদি আমি চাওঁ জুন মাহত থাকিব আপোনাৰ একাদশত থাকিলে বহুত শুভ নহয় যিহেতু একাদশ স্থানটো কিছু অশুভ স্থান শুভ গ্ৰহৰ কাৰণে জুন মাহটো বহুত শুভ নহয় শুক্ৰৰ কাৰণে পুত্ৰ স্থান বা প্ৰেম স্থান বা উচ্চ শিক্ষা আকৌ যদি চাওঁ আমি জুলাই মাহত যিহেতু শুক্ৰ স্বগৃহী নিজৰ স্থানত যাব আৰু আপোনাৰ দ্বাদশত যদিও যাব কোনো কথা নাই নিজৰ স্থানত যোৱাৰ লগে লগে অতি শুভ ফল প্ৰদান কৰিব জুলাই মাহত আগষ্টত যদি চাওঁ আপোনাৰ ৰাশিতে বহি থাকিব বৃহস্পতি আৰু শুক্ৰ একেলগে থাকিলে সৰু সুৰা ৰিষ্টও থাকে গছৰ ওপৰত উঠিব নালাগে মনত ৰাখিব আগষ্ট মাহত গছত উঠিলে গছৰ পৰা পৰা যোগ থাকিব সৰু সুৰা ঠিক তেনেকুৱা অকণমান ৰিষ্ট আছে কিন্তু দুটা দৈত্যগুৰু আৰু দেৱগুৰু লগ হ'লেও কিছু শুভ ফল লাভ কৰে আপোনালোকে গাড়ী ঘোঁৰাৰ ক্ষেত্ৰতো যেনেকৈ যান বাহন চাইছিলোঁ এনেকৈ কিন্তু যান বাহন ক্ৰয় কৰাৰ যোগ এটা দেখা যায় আগষ্ট মাহত ছেপ্টেম্বৰত আপোনাৰ দ্বিতীয় স্থানত যাব শুক্ৰ ছেপ্টেম্বৰত আপোনালোকৰ কিন্তু ধনস্থানটো অতি শুভ হ'ব যিটো মই ধনস্থান আগতেও কৈছোঁ কিন্তু শুক্ৰৰ ফালৰ পৰা আগতে মই অধিপতি হিচাপে কৈছিলোঁ আপোনাৰ চন্দ্ৰ কিন্তু
ছেপ্টেম্বৰত টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব। যদি আমি চাওঁ আমি অক্টোবৰত আপোনাৰ কেতু আৰু শুক্ৰযুক্ত হ'ব। অক্টোবৰ মাহটো বহুত শুভ নহয় শুক্ৰৰ কাৰণে। যদি আমি চাওঁ নৱেম্বৰ মাহত শুক্ৰ নিচস্ত হ'ব। অক্টোবৰ নৱেম্বৰ কিন্তু কিছু অশুভ থাকিব। পাৰিলে অক্টোবৰ নৱেম্বৰ আপোনালোকে শুক্ৰৰ প্ৰতিকাৰ কৰিব, তেতিয়াহ'লে ভাল ফল লাভ কৰিব। মই প্ৰতিকাৰখিনি শেষত কৈ দিম। গতিকে আপোনাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত শুক্ৰটো অক্টোবৰ নৱেম্বৰত কিছু অশুভ। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত কিছু অশুভ, প্ৰেম বিবাহত। গতিকে অক্টোবৰ নৱেম্বৰত আপোনালোকে শুক্ৰৰ প্ৰতিকাৰ কৰিব। ডিচেম্বৰত আকৌ শুভ হ'ব। নৱেম্বৰৰ লাষ্টৰ পৰা ডিচেম্বৰলৈকে অতি শুভ এইখিনিত। গতিকে এইখিনি হৈছে আপোনাৰ প্ৰেম বা ভালপোৱা এইবিলাকত। যদি আমি চাওঁ স্বাস্থ্য মই প্ৰথমতে কৈ দিছোঁ, তথাপিও এতিয়া মই স্বাস্থ্যৰ আৰোগ্যতাও কৈ দিম। স্বাস্থ্যৰ অধিপতি হৈছে ষষ্ঠ, অষ্টম, দ্বাদশ। স্বাস্থ্য আৰম্ভ হয় বেমাৰ আজাৰ ষষ্ঠত, অষ্টমত বেছি হয়, দ্বাদশত হস্পিটেলাইজ বা মৃত্যু হয়, একাদশত আৰোগ্য হয়। গতিকে যিসকলৰ যদি আমি চাওঁ স্বাস্থ্যত জানুৱাৰী মাহত বুধ বহি আছে, প্ৰথমতেও কৈছোঁ বুধৰ কাৰণে কিছু অশুভ। আৰু যদি চাওঁ স্বাস্থ্যৰ গৃহত যিহেতু অষ্টমত বুধ থাকিব, ফেব্ৰুৱাৰী মাহত বুধ কিছু অকণমান অশুভ থাকিব ফেব্ৰুৱাৰী মাহত। আৰু অষ্টম স্থানত গোটেই বছৰটো তেনেকুৱা গ্ৰহ নাই। গতিকে সেই ক্ষেত্ৰত চাব লাগিলে দ্বাদশ যদি আমি চাওঁ, দ্বাদশত বৃহস্পতি বহি আছে বৰ্তমান। বৃহস্পতি কিছু অশুভ এপ্ৰিল মাহলৈকে। আৰু বৃহস্পতিৰ কাৰণে বৃহস্পতি যিহেতু আফিলে মাৰে, বেমাৰ আজাৰ হ'লে মানে মানুহজনৰ মৃত্যু নহয় যদিও কিছু কষ্ট লাভ কৰে, মানে এনেকুৱা কষ্ট পাই থাকে, এনেকুৱা এখন যুগ চলি আছে এপ্ৰিল মাহলৈকে। এপ্ৰিলৰ পৰা আপোনাৰ বেমাৰ আজাৰবিলাক কমি যাব। দ্বাদশত শুক্ৰ বহিব আপোনাৰ জুলাই মাহত। যিটো শুক্ৰ নিজৰ ঘৰত থাকিব, গোটেই শুক্ৰ বেছি এফেক্ট নকৰে। বাকী গোটেই বছৰটো আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু শুভ বুলি ক'ব পাৰি। প্ৰথমতে মই যিখিনি কৈছিলোঁ আপোনাৰ ৰাশিৰ অধিপতি হিচাপে কিছু শুভ অশুভ, কিন্তু হস্পিটেলাইজ বা তেনেকুৱা আপোনাৰ বিশেষ এনেকুৱা নাই। একাদশত যদি আমি চাওঁ আপোনাৰ যিহেতু জানুৱাৰী মাহত শুক্ৰ আৰু শনি আছে, গতিকে শুক্ৰ শনিয়ে ভাল ফলে প্ৰদান কৰিব। আৰু এপ্ৰিল মাহত শুক্ৰ শনি থাকিব আপোনাৰ যিহেতু একাদশতে, আৰু একাদশত বিশেষ গ্ৰহ তেনেকুৱা নাই, একাদশত তেনেকুৱা আৰু নাই। গতিকে সেই ক্ষেত্ৰত বিশেষ অশুভ নাই আপোনাৰ, মানে হস্পিটেলাইজ তেনেকুৱা নাই। ৰোগাৰোগ্য সৰু সুৰা বেমাৰ আজাৰ থাকে মানুহৰ, আপোনাৰ বেমাৰ আজাৰ থাকিলেও সোনকালে ভাল হ'ব। গতিকে সেই ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। এতিয়া হৈছোঁ প্ৰতিপত্নী স্থান, পাৰিবাৰিক স্থান। গতিকে প্ৰতিপত্নী স্থানৰ অধিপতি যদি চাওঁ আমি আপোনাৰ ধনুৰাশি, এইটো ধনুৰাশিৰ অধিপতি হৈছে বৃহস্পতি। বৃহস্পতি যিহেতু বৰ্তমান দ্বাদশত বহি আছে, ভাগ্যৰ অধিপতি যিহেতু শনি, শনিয়ে আপোনাৰ একাদশত যিহেতু দৃষ্টি দিছে আৰু দশম স্থান মানে স্বাস্থ্যৰ স্থানত দৃষ্টি দিছে। গতিকে প্ৰতিপত্নীৰ ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। কিন্তু বৰ্তমান মংগল যিহেতু নিজ হৈ আছে, সেইকাৰণে কিছু অকণমান অশুভ থাকিব মিথুন ৰাশিৰ। গতিকে বহুত অশুভ নহয়। আৰু বিবাহৰ ক্ষেত্ৰত যদি আমি চাওঁ, যিহেতু আপোনাৰ সপ্তমত শুক্ৰ বা এনেকুৱা গ্ৰহ বৰ্তমান নাই, অধিপতি বৃহস্পতি হিচাপে আপোনাৰ ৰাশিতে যাব এপ্ৰিল মাহত। গতিকে ৰাশিত গ'লেও 2, 3, 4, 5, 6 সপ্তম স্থানত আপোনাৰ দৃষ্টি দিব, পুণ্য দৃষ্টি। গতিকে যেতিয়া নিজৰ ঘৰত পুণ্য দৃষ্টি দিব, এপ্ৰিলৰ পিছত কিন্তু বিবাহ যোগ থাকিব আপোনাৰ গোটেই বছৰটোত বিবাহৰ ক্ষেত্ৰত। আৰু এপ্ৰিলৰ পৰা কিছু যদিও আপোনাৰ কৰ্মস্থানত কিছু অশুভ থাকিব, লগ্নত বা ৰাশিত বৃহস্পতি বহিলে বৰ্তমান কিছু অশুভ থাকে, কিন্তু এতিয়া আপোনাৰ প্ৰতিপত্নী স্থানত পুণ্য দৃষ্টি দিছে, মানে দেখা পাইছে, এই ক্ষেত্ৰত কিন্তু শুভ বুলি ক'ব পাৰি। সপ্তমত পুণ্য দৃষ্টি দিব। গতিকে এপ্ৰিলৰ পৰা আপোনাৰ ডিচেম্বৰলৈকে কিছু শুভ থাকিব। তথাপিও যদি আমি চাওঁ, মনত ৰাখিব মাহকেইটা, মাৰ্চ মাহ, মে' মাহ আৰু আগষ্ট, ছেপ্টেম্বৰ, এইকেইটা মাহত বিবাহত কিন্তু অকণমান সৰু সুৰা বাধা থাকিব। এইকেইটা মাহত আপোনালোকে পাৰিলে শুক্ৰৰ প্ৰতিকাৰ কৰিব, তেতিয়া কিন্তু বিবাহ স্থানত বিবাহৰ ক্ষেত্ৰত শুভ হ'ব আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ হ'ব এইকেইটা মাহত। বাকীকেইটা মাহত অতি শুভ। মই যিমান পাৰিছোঁ চমুকৈ কৈছোঁ। এতিয়া প্ৰতিপত্নীৰ ক্ষেত্ৰতো মই মাজতে কৈ দিছোঁ, আপোনালোকৰ যিহেতু গাড়ী ঘোঁৰা যুগ বা কৰ্মযুগ এইবিলাক কৈ দিছোঁ পাৰিবাৰিক ক্ষেত্ৰত। তথাপিও মাজতে মই এইখিনি বিবাহৰ ক্ষেত্ৰত কৈ দিছোঁ। প্ৰেম বিবাহ থাকিলে আপোনালোকৰ জানুৱাৰীত অতি শুভ প্ৰেম বিবাহত। আৰু যদি চাওঁ এপ্ৰিলত অতি শুভ, কিছু অকণমান শনিযুক্ত হ'লেও শুভ বুলি ক'ব পাৰি। মে' মাহত কিছু অশুভ থাকিব,
জুলাই মাহত অতি শুভ, তাৰপিছত আগষ্ট ছেপ্টেম্বৰত অতি শুভ, অক্টোবৰ নৱেম্বৰত কিছু অশুভ থাকিব, ডিচেম্বৰত আপোনালোকৰ অতি শুভ হ'ব। এইখিনি হ'ল আপোনালোকৰ শুভ অশুভ কিছু বিবাহৰ ক্ষেত্ৰত, প্ৰেম বিবাহৰ ক্ষেত্ৰত। বাকী নিজে চাই বিবাহ কৰাটো কিছু অকণ বেলেগ হ'ব। যদি আমি চাওঁ ভাগ্য, গোটেই ৰাশিটোৰ চক্ৰৰ অধিপতি হৈছে ভাগ্যাধিপতি। সকলোতকৈ শুভ আৰু অশুভ আমি কৰ্ম, ধন, স্বাস্থ্য সকলোতে আমি ভাগ্যটো চাব লাগে। ভাগ্য যদি কিছু অশুভ থাকে কিছু ক্ষেত্ৰত আমি সমস্যা বৃদ্ধি হয়। গতিকে আপোনাৰ ভাগ্যৰ অধিপতি হৈছে শনি। গতিকে শনি হৈছে আপোনাৰ ভাগ্য গৃহত স্বগৃহী, নিজৰ ঘৰত। মই প্ৰথমতে কৈছোঁ ভাগ্যৰ ঘৰত বহি আছে শনি আৰু শুক্ৰযুক্ত জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা। গতিকে জানুৱাৰীৰ পৰা শুভ বুলি ক'ব পাৰি। ফেব্ৰুৱাৰী মাহত কিছু অশুভ থাকিব, যিহেতু শুক্ৰ মীন ৰাশিত প্ৰৱেশ কৰিব আপোনাৰ কৰ্মস্থানত, কিন্তু নিজ হৈ। গতিকে ভাগ্য ক্ষেত্ৰত আপোনাৰ মনত ৰাখিব ফেব্ৰুৱাৰী মাহটো বহুত শুভ নহয়, জানুৱাৰী মাহটো অতি শুভ, মাৰ্চ মাহটো আকৌ আপোনাৰ শুক্ৰ যিহেতু বক্ৰী হ'ব, বক্ৰী হ'লে কিছু অশুভ থাকিব। গতিকে জুন মানৰ পৰা আপোনাৰ অতি শুভ ভাগ্যটো। জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ নৱেম্বৰত কিছু অশুভ থাকিব। মনত ৰাখিব অক্টোবৰ নৱেম্বৰত ভাগ্যৰ ক্ষেত্ৰত, কৰ্মক্ষেত্ৰতে হওক সকলোতে ভাগ্যটো বহুত দৰকাৰ। আকৌ ডিচেম্বৰত অতি শুভ। এতিয়া আছোঁ কৰ্ম, যিহেতু ধনস্থানটো মই কৈ দিছোঁ, কৰ্ম আৰু ধন একেলগে লগ থাকে। কৰ্মস্থানৰ অধিপতি হৈছে বৃহস্পতি। বৃহস্পতি বহি আছে আপোনাৰ দ্বাদশত। গতিকে দ্বাদশত থাকিলে বৃহস্পতিয়ে বহুত ভাল ফল প্ৰদান নকৰে। আৰু কৰ্ম গৃহত বহি আছে ৰাহু। সেইকাৰণে আপোনাৰ বাকী ক্ষেত্ৰত ধনস্থান সকলোতে শুভ হ'লেও বৰ্তমান ৰাহু আৰু বৃহস্পতি কিছু অশুভ। বৃহস্পতি আপোনাৰ দ্বাদশৰ পৰা ৰাশিত প্ৰৱেশ কৰিব, মনত ৰাখিব এপ্ৰিল মাহত। এপ্ৰিল মাহৰ পৰা বৃহস্পতি কিছু এফালে আপোনাৰ বৃহস্পতি ৰাশিত থাকিলে যদিও অশুভ, কৰ্মক্ষেত্ৰত কিন্তু শুভ, যিহেতু কৰ্মাধিপতি বৃহস্পতি। আৰু ৰাহুৰ কাৰণে বৰ্তমান যিটো অশুভ হৈ আছে, ৰাহু যিহেতু জুন মাহত আপোনাৰ ভাগ্যগৃহত প্ৰৱেশ কৰিব নৱম স্থানত, দশম স্থানৰ পৰা। দশম স্থানত কৰ্মস্থানত ৰাহুই কিছু বাধা বিঘিনি কৰে। ৰাহু যিহেতু নিজ হৈ আছে, সেইকাৰণে আপোনাৰ ক্ষেত্ৰত যদি আমি চাওঁ কৰ্মপ্ৰাপ্তি যোগ হ'ব জুনৰ পৰা। যিকোনো কৰ্ম, এফালে মই পত্নীৰ ভাগ্য দি বেলেগ, নিজৰ ভাগ্য দি, আপোনাৰ ভাগ্য দি, যিহেতু কৰ্মৰ স্থানত ৰাহু, আৰু ৰাহু বৰ্তমান যিহেতু কৰ্মস্থানত বহি আছে মীন ৰাশিত। গতিকে ৰাহু যিহেতু যেতিয়া মীনৰ পৰা কুম্ভ ৰাশিত যাব, ৰাহু যিহেতু ৰাহুকেতু উল্টাকৈ যায়, আৰু বাকী গ্ৰহ যদি মীনত থাকিল হয় মেঘ ৰাশিত গ'ল হয়। গতিকে আপোনাৰ মীন ৰাশিৰ পৰা কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। কুম্ভ ৰাশিত যোৱাৰ লগে লগে আপোনাৰ গোটেই বছৰটোৰ কাৰণে ৰাহুৱে কিছু ক্ষেত্ৰত শুভ ফল প্ৰদান কৰিব, যিহেতু ৰাহু অকলে থাকিব গোটেই বছৰটো। যিমান যি হ'লেও আপোনাক ৰাহুৱে আপোনাক কৰ্ম দিব। আৰু শনিৰ ক্ষেত্ৰত আমি যদি চাওঁ, শনিৰ ক্ষেত্ৰত শনি যিহেতু এপ্ৰিল মে মাহত আপোনাৰ এপ্ৰিলৰ লাষ্টলৈকে, যিহেতু মে মাহত শনিয়ে আপোনাৰ দশম স্থানত প্ৰৱেশ কৰিব। শনি এফালে ৰাহু জুন মাহত সঞ্চাৰ হ'ব, এফালে এপ্ৰিল মাহত আকৌ আপোনাৰ কৰ্মগৃহত শনি প্ৰৱেশ কৰিব। শনি প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ কিন্তু কিছু ক্ষেত্ৰত দূৰত চাকৰি পোৱা যোগ থাকিব, দূৰত। আৰু যিসকলে প্ৰেছত, LICত, বেংকত, ট্ৰেজাৰী অফিচত বা ফৰেষ্টত এইবিলাকত চাকৰি কৰিব ইচ্ছা কৰে, তেওঁলোকে এপ্লাই কৰিব পাৰে। শনিৰ ক্ষেত্ৰত অতি শুভ। শনি যিহেতু গুৰু গৃহত থাকিব, আৰু শনিয়ে যিহেতু আপোনাৰ দ্বাদশত পূৰ্ণ দৃষ্টি দিব, আৰু আপোনাৰ যিহেতু অষ্টমত যদিও দৃষ্টি দিয়ে, তথাপি অষ্টমত আকৌ বৃহস্পতিয়েও দৃষ্টি দিব, যিহেতু বৃহস্পতিয়ে নৱম আৰু পঞ্চমত দৃষ্টি দিয়ে। সেইকাৰণে সপ্তম স্থান নৱম আপোনাৰ ভাগ্যস্থানত দৃষ্টি দিব। গতিকে সেই ক্ষেত্ৰত চাব লাগিলে আপোনাৰ কিন্তু অতি শুভ। গতিকে মাহকেইটা যদি চাওঁ, আকৌ মই কৈ দিছোঁ, জানুৱাৰী মাহত ৰাহু থাকিব, ৰাহুৰ ক্ষেত্ৰত কিছু অশুভ। ফেব্ৰুৱাৰী মাহত শুক্ৰ থাকিব কৰ্মস্থানত, কিন্তু ৰাহু আৰু শুক্ৰ থাকিব, সেই ক্ষেত্ৰতো বহুত শুভ নহয়। গতিকে এপ্ৰিল মাহত যিহেতু আপোনাৰ
ৰবি কেতু থাকিব, এই ক্ষেত্ৰতো বহুত শুভ নহয়। মে মাহত আপোনাৰ যিহেতু 4টা গ্ৰহ একেলগে লগ হ'ব, এই ক্ষেত্ৰত চাৰিওফালে চাকৰি পোৱা কৰ্ম পোৱা যোগ থাকিব। জুন মাহত যিহেতু শনি অকলে থাকিব, আপোনাৰ কৰ্মৰ গৃহত জুনৰ পৰা 1 ডিচেম্বৰলৈকে কিন্তু কৰ্মৰ প্ৰতি যোগ থাকিব আপোনাক। গতিকে জুনৰ পৰা আপোনালোকে যিমান পাৰে এতিয়াৰ পৰা ট্ৰাই কৰি থাকক। জুনৰ পৰা কিন্তু আপোনালোকে চাকৰি পোৱা যোগ থাকিব। আপোনালোকে ভালদৰে কষ্ট কৰক, এতিয়াৰ পৰা অলপ পঢ়া শুনা কৰক। যিহেতু মই গোটেইখিনি কৈয়ে দিলোঁ, আৰু যদি কিবা থাকে সুধিব পাৰে। তথাপি প্ৰতিকাৰ হিচাপ যদি চাওঁ, মই আৰু একাদশ আৰু দ্বাদশটো কোৱা নাই। দ্বাদশটো হৈছে খৰচৰ ঘৰ। খৰচৰ ঘৰত বৰ্তমান বহি আছে বৃহস্পতি। গতিকে যি খৰচ হয় আপোনাৰ ভাল কামত খৰচ লাগিব। আৰু বৃহস্পতি সঞ্চাৰ হ'ব এপ্ৰিল মাহত। গতিকে এপ্ৰিললৈকে কিছু নিজৰ খৰচ বৃদ্ধি হ'ব আৰু ভাল কামত লাগিব, বেয়া কামত খৰচ নহয়। মংগল যিহেতু আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব ফেব্ৰুৱাৰী মাহত, যিটো বৰ্তমান ধনস্থানত মংগল নিজ হৈ আছে, তৃতীয় ক্ষেত্ৰতো আপোনাৰ যিটো ৰাশিত থাকিলেও খৰচ টকা পইচাৰ ক্ষেত্ৰত অকণমান অভাৱ অনটন হয়। মাটি বাৰীৰ ক্ষেত্ৰত যদি আপোনালোকে চোৱা যায়, মাটি বাৰীৰ ক্ষেত্ৰত আপোনালোকে পাৰিলে যিসকলৰ কিছুমান মই এইটো এটা কৈ দিছোঁ, কাম ফাঁচি আছে বা টকা পইচা পাব আছে বা মাটি বাৰীৰ ক্ষেত্ৰত কামবিলাক হোৱা নাই, তেওঁলোকে মে' জুলাই মানৰ পৰা আপোনালোকে এইবিলাক আগবাঢ়ক, ভাল ফল লাভ কৰিব। জুলাইৰ পৰা মোটামুটি একদম ডিচেম্বৰলৈকে অতি শুভ। জুলাই মাহৰ পৰা কিন্তু জুলাইলৈকে বহুত শুভ নহয়, যিহেতু মংগল বৰ্তমান নিজ হৈ আছে। আকৌ ফেব্ৰুৱাৰী মাহত বক্ৰী হ'ব, আকৌ মাৰ্চ এপ্ৰিল মাহলৈকে থাকিব বক্ৰীটো। মে' মাহত আকৌ নিচস্ত হ'ব, জুন মাহতো নিচস্ত হৈ থাকিব। জুলাই মাহতহে মাত্ৰ আকৌ ৰবি গ্ৰহলৈকে সঞ্চাৰ হ'ব বা প্ৰৱেশ কৰিব, তেতিয়া আকৌ ফলটো অলপ বেলেগ দিব। তেওঁ চাব লাগিলে আপোনাৰ মাটি বাৰীৰ ক্ষেত্ৰতো জুলাইৰ পৰাই ভাল ফল লাভ কৰিব। যদি আমি প্ৰতিকাৰ হিচাপে চাওঁ, আপোনালোকে প্ৰথমতে মই ৰবি চালোঁ। ৰবি যদি চাওঁ, এইটো কাতি মাহত কিছু অকণমান অশুভ থাকিব। ৰবি হৈছে আপোনাৰ তৃতীয় স্থানৰ অধিপতি। সেই ক্ষেত্ৰত কাতি মাহত ভাতৃৰ ক্ষেত্ৰত অকণমান অশুভ, গতিকে বিশেষ সমস্যা নাই গোটেই বছৰটো। চন্দ্ৰৰ কোনো সমস্যা নাই, চন্দ্ৰ যিহেতু সঞ্চাৰ হৈ থাকে। মংগল যদি চাওঁ, বৰ্তমান যিহেতু আপোনাৰ ধনস্থানত কিছু অশুভ কৰি আছে, যদি টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ বেছি অভাৱ অনটন হৈ আছে, মংগলৰ প্ৰতিকাৰ কৰিব, তেতিয়া ভাল ফল লাভ কৰিব। ভিক্ষাৰীক ভোজন দিয়ক, চাউল, মচুৰ দালি, পকা বিলাহী, পিঁয়াজ, পকা জলকীয়া, এনেকুৱা এটা মিঠাতেল, ৰংগুড়া, এনেকুৱা এটা ভোজনী দিয়ক, তেতিয়া ভাল ফল লাভ কৰিব মংগলৰ কাৰণে। আৰু হনুমান মন্দিৰ দৰ্শন কৰক, তেতিয়া ভাল ফল লাভ কৰিব। বুধ যদি চাওঁ, বুধ যিহেতু আপোনাৰ ৰাশিৰ অধিপতি আৰু আপোনাৰ বন্ধুস্থান বা প্ৰাইমাৰী শিক্ষাৰ অধিপতি, আপোনালোকে বুধৰ প্ৰতিকাৰ কৰিব মে' মাহত। যিটো মে' মাহত বুধ থাকিব আপোনাৰ নিচস্ত হৈ, গতিকে মে' মাহত নিচস্ত হৈ থাকিলে কিছু অশুভ ফল প্ৰদান কৰিব। মে' মাহত বুধৰ প্ৰতিকাৰ কৰিব। সৰু ল'ৰা ছোৱালীক আপোনালোকে পায়স বা তেনেকুৱা বিশেষ সমস্যা নাই, আপোনালোকে মে' মাহত প্ৰতিকাৰ কৰিব। বাকী বুধাদিত্য যুগ যেতিয়া থাকে ভাল ফল লাভ কৰিব। যদি বৃহস্পতি চাওঁ, বৃহস্পতি যিহেতু বৰ্তমান দ্বাদশত আছে, টকা পইচাৰ ক্ষেত্ৰত কিছু অকণমান অসুবিধা হ'ব, অভাৱ অনটন হ'ব পাৰে। আপোনাৰ বৃহস্পতি হৈছে পত্নী স্থানৰ অধিপতি আৰু ইনকামৰ অধিপতি, কৰ্মস্থানৰ অধিপতি। কৰ্ম আৰু পতিপত্নীৰ ক্ষেত্ৰত আপোনালোকে প্ৰতিকাৰ কৰিব পাৰে, কিন্তু বৰ্তমান ইমান কথা নাই। এপ্ৰিললৈকে বৃহস্পতিৰ কাৰণে সৰু সুৰা দান দক্ষিণা দিব পাৰে, যদি আপোনাৰ অভাৱ অনটন অকণমান আছে। গতিকে সেই ক্ষেত্ৰত চাব লাগিলে আমি শুক্ৰ চাম। শুক্ৰ যিহেতু আপোনালোকৰ গোটেই বছৰটো শুভ বুলি ক'ব পাৰি। শনিযুক্ত হ'ব, জানুৱাৰী মাহত বৰ্তমান শনিযুক্ত হৈ থাকিব আৰু শুক্ৰ নিজ হ'ব অক্টোবৰ নৱেম্বৰত। গতিকে আপোনালোকে মনত ৰাখিব, অক্টোবৰ নৱেম্বৰত শুক্ৰৰ প্ৰতিকাৰ কৰিব, তেতিয়া ভাল ফল লাভ কৰিব। যদি আমি শনি চাওঁ, শনি যিহেতু বৰ্তমান আপোনাৰ ভাগ্যস্থানত বহি আছে, শুক্ৰযুক্ত শুক্ৰ আৰু শনি অতি শুভ। আৰু শনি যিহেতু কৰ্মস্থানত প্ৰৱেশ কৰিব আপোনাৰ জুন মাহত, কৰ্মস্থানত প্ৰৱেশ কৰিলেও শনিয়ে ভাল ফলে প্ৰদান কৰে, গতিকে সেই ক্ষেত্ৰত চাব লাগিলে অতি শুভ। শনিৰ প্ৰতিকাৰ গোটেই সহজ, শনি মন্দিৰ দৰ্শন কৰক। শনিৰ কাৰণে ভিক্ষাৰী নাইবা মন্দিৰত ক'লা বস্তু দান কৰক, চাউল, মাটিৰ দালি, তিল, ক'লা বেঙেনা, মিঠাতেল, ৰংগুড়া এনেকৈ দান দিব পাৰে, সৰু চাই ভোজনী এটা, তেতিয়াও ভাল ফল লাভ কৰিব। আৰু শনিৰ ক্ষেত্ৰত আপোনাৰ অশুভ নাই,
শুভ বুলি ক'ব পাৰি গোটেই বছৰটো। তথাপিও যদি কিছু অকণমান জন্মচক্ৰত অশুভ থাকে আপোনালোকে সৰু সুৰা প্ৰতিকাৰ কৰিব। আৰু যদি চাওঁ আমি ৰাহু যিহেতু বৰ্তমান আপোনাৰ কৰ্মগৃহত বহি আছে নিজ হৈ, যদি কৰ্মক্ষেত্ৰত আপুনি আগবাঢ়িব পৰা নাই আপোনালোকে ৰাহুৰ প্ৰতিকাৰ কৰিব। ৰাহুৰ ক্ষেত্ৰত আপোনালোকে চন্দালক ভোজন দিব পাৰে বা চুইপাৰক ভোজন দিব পাৰে। মদ, মাংস, মাটিমাহৰ দালি, ক'লা বেঙেনা এনেকৈ এটা ভোজন দিব। লগত মছলা পাতি, পিঁয়াজ, নহৰু, আদা এইবিলাকো থাকিব। এনেকুৱা এটা ভোজন দিব পাৰে। শনিবাৰ বা মঙলবাৰে দিব পাৰে। ৰাহুৰ কাৰণে কৰ্মত যদি কিছু অশুভ হৈ আছে, আপুনি নিজে চিন্তা কৰে যে মই কৰ্মত কোনো ক্ষেত্ৰত আগবাঢ়িব পৰা নাই বা কৰ্মত মোৰ বাধা চলি আছে। যদি আপুনি তেনেকুৱা হৈ আছে, আপুনি জানুৱাৰীত কৰিলে যিহেতু ৰাহু এইটো সঞ্চাৰ হ'ব জুন মাহত, গতিকে সঞ্চাৰ হ'ব আপোনাৰ ভাগ্যগৃহত। জুনত যিহেতু ভাগ্যগৃহত প্ৰৱেশ কৰিব, গোটেই বছৰটো থাকিব। আপোনাৰ ভাগ্যত যদি কিছু অশুভ থাকে বা তেনেকুৱা প্ৰব্লেম পায়, কোনোফালে আগবাঢ়িব পৰা নাই, অকণমানৰ কাৰণে আপুনি পৰীক্ষাটো ফেইল কৰিলে, অকণমানৰ কাৰণে আপোনাৰ কামটো হোৱা নাই, হৈ ফাঁচি গ'ল, তেতিয়া আপুনি জুন মাহত ৰাহুৰ প্ৰতিকাৰ কৰিব। আৰু কেতু যদি চাওঁ আমি, কেতু আপোনাৰ বন্ধুস্থানত বহি আছে, বন্ধুস্থানৰ পৰা আকৌ ভাতৃস্থানত যাব। বন্ধুৰ পৰা যদি কিছু সমস্যা পাই আছে আপোনালোকে এনে প্ৰতিকাৰ কৰিব নালাগে। জাষ্ট মই কৈ দিছোঁ, যদি বন্ধুৰ পৰা সমস্যা পাই আছে, বন্ধুৱে আপোনাক ঠগাই আছে, টকা পইচাৰ ক্ষেত্ৰত বন্ধুৱে টকা পইচা মাৰিছে, এনেকুৱা যদি সমস্যা হয়, শত্ৰু হৈছে লগ বন্ধুবিলাক, যদি প্ৰাইমাৰী শিক্ষাত আগবাঢ়িব পৰা নাই, পৰীক্ষা দি আছে, অকণমানৰ কাৰণে ফেইল কৰি আছে বা সমস্যা বৃদ্ধি হৈ আছে, গাড়ী ঘোঁৰা কিনিব ইচ্ছা কৰিছে কিন্তু গাড়ী ঘোঁৰা অকণমানৰ কাৰণে হোৱা নাই, কিছু ক্ষেত্ৰত বাধা চলি আছে, তেতিয়া আপোনালোকে কেতুৰ প্ৰতিকাৰ কৰিব। ৰাহু আৰু কেতুৰ প্ৰতিকাৰ একে, চন্দাল ভোজন। গতিকে মই যিমানখিনি পাৰিছোঁ থুলমূলকৈ কৈ দিছোঁ। যিহেতু বছৰটোৰ ৰাশিফল দিলে বহুত দীঘলীয়া হৈ যায়, তথাপিও আধা ঘণ্টা হৈ গৈছে, আপোনালোকে টাইম মিলাই চাই থাকিব ধুনীয়াকৈ। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।